লোকসভা নিৰ্বাচন শেষ হোৱাৰ পিছত আমি আমাৰ বিদ্যালয়টো ছাত্ৰ সংসদ গঠনৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত কৰিব ওলাইছোঁ আৰু এই নিৰ্বাচন আজি অনুষ্ঠিত হ'ব। আজি 25 মে 2024 তাৰিখ। ইলেকশ্যন কি, ভোট কি, এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত এক উৎসুকতা আছিল আৰু তেওঁলোকক ইয়াৰ বিষয়ে সবিশেষ ভালদৰে জনাবৰ নিমিত্তে আমি ছাত্ৰ সংসদখন গঠন কৰাৰ উদ্দেশ্যে এখন নিৰ্বাচনৰ আয়োজন কৰিছোঁ আমাৰ বিদ্যালয়ত। আৰু তাৰে আজি নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থীসকলে ভোটদানৰ কাৰণে থিয় হৈ আছে, শাৰী পাতি আছে। এক সুন্দৰ পৰিৱেশ, আহক অলপ উপভোগ কৰোঁ। বেলটৰ কাম চলি আছে। নিৰ্বাচন কি, ভোট কেনেকৈ দিয়ে, এইবিলাকক লৈ পেলাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎসুকতা আমি বুজাবৰ কাৰণে তেওঁলোকক যেনেকৈ আমি কথাৰে বুজালেও তেওঁলোকে ভালদৰে বুজি নাপায় বা বুজি পাবলৈ সামৰ্থ্য নহয়, আৰু সেইকাৰণে তেওঁলোকক বুজাবৰ কাৰণে আমি হাতে কামে আজি নিৰ্বাচনখন অনুষ্ঠিত কৰিছোঁ। কেনে লাগিছে তোমালোকৰ? ভালকৈ ভোট দিবা। আমাৰ EVM মেচিন ৰেডি আৰু লগতে বেলট ৰেডি। বেলট পেপাৰসমূহ ৰেডি আৰু এইটো হৈছে বেলট বক্স আৰু এয়া আমাৰ ভোট কেন্দ্ৰ আৰু এখেতসকল পলিং অফিচাৰ। কোনফালে? ইফালে এইটো এক্সিট প'ল আৰু ইফালে এণ্ট্ৰি হ'ব। আমাৰ প্ৰিজাইডিং ছাৰ আহি আছে। প্ৰিজাইডিং ছাৰ আহিছে। এটা ঘেৰি বাৰু ওপৰত কংকন এইটো ল'বচোন বাইদেউ। গুৰুবাৰ মানে আমি বিজি হৈছো। নহয় নীলা হৈ গ'ল। ভোট দিলা তোমালোকে? কেনে লাগিল ভোট দি? ভাল লাগিছে? ভেৰি গুড। তাতে ভৰাই দিয়া। ঘড়ি তো ছুঁই দিয়া। নীলা তো ছুঁই দিয়া। প্ৰগ্ৰাম চলি আছে।
বিদ্যালয়ত শেষ হৈ গ'ল সকলোৱে ভোটদান কৰিলে এতিয়া সেই হাঁহি কোনে মাৰে এতিয়া এয়া আমাৰ ভোটদান শেষ হ'ল এতিয়া সেই হাঁহি কোনে মাৰে এয়া কাউণ্টিঙৰ পিছত কি কয় সোমবাৰে ঘোষণা কৰা হ'ব এয়া বেলট বক্স আমাৰ হেড ছাৰ হাতত জমা দিয়া হ'ল